কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাখন চন্দ্ৰপ্ৰকাশে আজি একাদশ বছৰে তেওঁলোকে প্ৰকাশ কৰি আছে। গতিকে ৰাইজৰ যিটো সমাদৰ পাইছোঁ সেই সমাদৰ হিচাপে পঞ্জিকাখনৰ হয়তো মানুহৰ যিটো বিজ্ঞান প্ৰযুক্তিত ছায়েন্সটো আদৰি লোৱাটো খুব ভাল এটা পৰিৱেশলৈকে আগবাঢ়ি গৈছে। গতিকে আজি বিজ্ঞানৰ যুগত মানুহ ইমান অগ্ৰগতি, সেই হিচাপে এই কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাখন অহা বছৰো ল'ব বুলি খুব আশাবাদী মই। অহা বছৰ অৰ্থাৎ 2025 আৰু 26 চন হ'ব। 25 চনৰ এপ্ৰিলৰ পৰা 2026 চনৰ এপ্ৰিললৈকে এইখিনি সময় বাৰ্ষিক পঞ্জিকা বুলি কয় এইখন। গতিকে এই পঞ্জিকাখন মই প্ৰেডিকশ্যন যদি কৰি চাব লগা হয়, অহা বছৰৰ কাৰণে বৃহস্পতি ৰজা হ'ব, ৰবি মন্ত্ৰী হ'ব, বুধ জলাধিপতি হ'ব, শনি শস্যৰ অধিপতি হ'ব। গতিকে এইকেইটা বৃত্তান্ত অনুসৰি আমি হয়তো এটা বিৱৰণ মই কৈ দিম অলপ। গোটেই পৃথিৱীত জলৰ পৰিমাণটো 100 ভাগ, তাৰে ভিতৰত সমুদ্ৰত থাকিব 50 ভাগ, পৰ্বতত 30 ভাগ আৰু পৃথিৱীত 20 ভাগ। গতিকে 20 ভাগ হ'লেও আমাৰ পৃথিৱীত জেনেৰেলি নৰ্মেল বুলিয়ে ক'ব পাৰি। মোৰ জীৱনৰ লগত জড়িত এষ্ট্ৰনমি অৰ্থাৎ পঞ্জিকাখনৰ গণনাৰ ক্ষেত্ৰত জড়িত মই 72ৰ পৰাই ৰানিং হৈ আছে। 72ত মই যিখন পঞ্জিকা উলিয়াইছিলোঁ সেইটো চাইণ্টিফিক পঞ্জিকা, আৰু নন চাইণ্টিফিক পঞ্জিকা 83ৰ পৰা উলিয়ালোঁ। গতিকে 72টো কণ্টিনিউ আজি ৰানিং, আজি সময়লৈকে সদায় চাইণ্টিফিক পঞ্জিকাও মই গণনা কৰি আহিছোঁ। বৰ্তমান বিজ্ঞানৰ যুগত মহাকাশত ভ্ৰমণ কৰি থকা বুলি ক'ব পাৰি। বিজ্ঞান ইমান অগ্ৰগতি লাভ, যাৰ ফলত আমাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনত বিজ্ঞান ভিত্তিক গণনাবিলাক শুদ্ধ ৰূপে বিবেচনা কৰিব পাৰি, আৰু সেইটো 100% চিয়'ৰ বুলি ক'ব পাৰোঁ।